আমাৰ এই অঞ্চলৰ এগৰাকী বিশিষ্ট ব্যক্তি আছিল। তেওঁ অকল শিক্ষিত ব্যক্তি, সাহিত্যিক এনেধৰণৰ নহয়, তেওঁ এগৰাকী নিজেই এটা অনুষ্ঠান আছিল। ভৱানী প্ৰসাদ দত্ত য'তেই উপস্থিত হৈছিল তাতেই যেন এটা নতুন দিশৰ সন্ধান পোৱা গৈছিল। কি সাহিত্য, সংস্কৃতি বা কৃষ্টি যিকোনো অনুষ্ঠানৰ লগত তেওঁ জড়িত আছিল আৰু তেওঁ সমাজখন আগবঢ়াই নিছিল। আমাৰ দৰে বিভিন্ন ছাত্ৰক তেওঁ আগবঢ়াই লৈ গৈছিল বিভিন্ন সামাজিক কামৰ বাবে। আজি যদি আমি সামাজিক কামৰ গুৰু বুলি ক'ব লাগে ভৱানী প্ৰসাদ দত্ত ছাৰ, গতিকে আমি অষ্টমমান শ্ৰেণীতে তেওঁক লগ পাইছিলোঁ। তেতিয়াৰ পৰা আমি একেবাৰে তেওঁ চলা ফিৰা কৰিব পৰা অৱস্থালৈকে পিতৃ সদৃশ মনোভাৱেৰে গ্ৰহণ কৰিছিলোঁ আৰু দিহা পৰামৰ্শ লৈছিলোঁ। আমাৰ জীৱনৰ বিভিন্ন কৰ্মৰাজিত তেখেতৰ দিহা পৰামৰ্শ আছে। গতিকে আজি তেখেতৰ এই স্মৃতিচাৰণ সভা পুথিমাৰী সাহিত্য সভাই পৰিয়ালৰ সহযোগত অনুষ্ঠিত কৰিছে। আমি সাহিত্য সভাৰ সভাপতিকে মুখ্য কৰি সকলোকে কৃতজ্ঞতা জনাইছোঁ, পৰিয়ালক কৃতজ্ঞতা জনাইছোঁ। আৰু ছাৰ য'তেই আছে, যেনেকৈ আছে, সুখত থাকক, স্বৰ্গত বাস কৰক, আমাক আশীৰ্বাদ দিয়ক, তাকে কামনা কৰোঁ। মই নিজেও পুথিমাৰী সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক কৰ্মী, গতিকে ময়ো এই কথাৰ লগত জড়িত থাকিম আৰু নিশ্চয় বিভিন্ন শিক্ষানুষ্ঠানত ভৱানী প্ৰসাদ দত্তৰ লগতে আমাৰ এই অঞ্চলত যিসকল বিশিষ্ট ব্যক্তি আছে তেওঁলোকৰ জীৱনী আমি তুলি দিম।